নমস্কাৰ আজি 22 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ মুছলমান হোৱাৰ বাবে এজন সাংবাদিকক আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা অতি সাধাৰণ আৰু প্ৰাসংগিক প্ৰশ্নৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক কৰা দুৰ্ব্যৱহাৰত আমি স্তম্ভিত হৈছো ৰাজ্যখনৰ সাংবিধানিক পদৰ মুৰব্বীজনৰ এইটো কেনে ধৰণৰ ব্যৱহাৰ মুখ্যমন্ত্ৰীৰ এনে মন্তব্য আৰু আচৰণ অত্যন্ত আপত্তিজনক আৰু গৰিহণাৰ যোগ্য মুখ্যমন্ত্ৰীৰ আচৰণক প্ৰেছ বিবৃতি যোগে নিন্দা অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰৰ সাংবাদিকক ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কৈছে যুক্তিগত প্ৰশ্ন সোধাৰ বাবে এগৰাকী সাংবাদিকক তেওঁৰ ধৰ্মীয় পৰিচয়ক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো অত্যন্ত হতাশজনক দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য প্ৰশ্নৰ উত্তৰ নিদি সাংবাদিক গৰাকীৰ ধৰ্মীয় পৰিচয়ৰে সমগ্ৰ বিষয়টোক সাম্প্ৰদায়িক ৰহণ হানিব খোজা কাৰ্যই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্তুলনহীনতা আৰু সংকীৰ্ণ মানসিকতাক পুনৰ এবাৰ উন্মোচিত কৰিলে গণতান্ত্ৰিক বিধি ব্যৱস্থাত মুখ্যমন্ত্ৰী এগৰাকীক প্ৰশ্ন সুধিবই প্ৰশ্ন থকালৈ গণতন্ত্ৰ শক্তিশালী হৈ থাকিব প্ৰশ্ন আছে বাবেই উন্মোচিত হৈছে অতদিনে গোপন হৈ থকা অনিয়ম আৰু ভণ্ডামিৰ এটা কলা অধ্যায় সাংবাদিক এগৰাকীক ধৰ্মীয় পৰিচয়ৰ গইনালৈ ব্যক্তিগত আক্ৰমণ কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক আমি নিন্দা কৰিছোঁ ধিক্কাৰ জনাইছোঁ একে সময়তে এই বিষয়টোক লৈ অসমৰ সাংবাদিক সংগঠন সংস্থাসমূহক তথা ৰাজ্যৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ সাংবাদিকসকলক তেখেতসকলৰ স্থিতি ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছোঁ বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ বাংলাদেশৰ কেইবাখনো জিলা এতিয়া পানীৰ তলত ডুব গৈছে মই কেইটামান স্ক্ৰীনত আপোনালোকক দৃশ্য দেখুৱাইছোঁ বাংলাদেশত বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ জীৱ জন্তুৰ পৰা আৰম্ভ কৰি মানুহ এতিয়া ওখ স্থানলৈ ঢাপলি মেলিছে নিজৰ ঘৰ এৰি নিজৰ জীৱন বচাবলৈ ওখ স্থানত ঢাপলি মেলিছে এতিয়া বাংলাদেশৰ বহু জিলাৰ লোক স্ক্ৰীনত আপোনালোকক দেখুৱাইছোঁ কেইবাটাও ফটো যি ফটোত আপোনালোকে দেখিব পাৰিছে যে বাংলাদেশত কিমান ভয়ংকৰ বানপানী হৈছে অসমৰো বহু স্থানত বানপানী হ'বলৈ আৰম্ভ কৰিছে ত্ৰিপুৰাত বানপানীয়ে ভয়ংকৰ ৰূপ লৈছে কিন্তু বাংলাদেশত বৰ্তমান সময়ত এক ভয়ংকৰ ৰূপ লৈছে বানপানী বহু অঞ্চল বহু জিলা এতিয়া বানত প্লাবিত হৈ পৰিছে মানুহৰ মাজত হাহাকাৰ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে মানুহক উদ্ধাৰ কৰিবলৈ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে বানপানীত ককবকাই থকা মানুহৰ জীৱন বচাবলৈ এতিয়া চৰকাৰে বাৰম্বাৰ চেষ্টা কৰিছে যদিও বহু লোকৰ মৃত্যু হৈছে বাংলাদেশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক একে মুখে ধিক্কাৰ জনাইছে সাংবাদিক সংস্থাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক শাহ আলমক কৰা ব্যৱহাৰক দুৰ্ভাগ্যজনক আখ্যা দিছে দিছপুৰ প্ৰেছ ক্লাবে সাংবাদিকৰ আগত বক্তব্য ৰাখি থকাৰ সময়তে এটা প্ৰশ্ন সোধাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিক শাহ আলমক উদ্দেশ্য কৰি এটা মন্তব্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে দিছপুৰ প্ৰেছ ক্লাবে এক বিবৃতিত দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি ডক্টৰ নৰেন হাজৰিকা আৰু সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে কৈছে যে মুখ্যমন্ত্ৰীৰ দৰে সন্মানীয় পদবীত থাকি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিক শাহ আলমক কৰা ব্যৱহাৰ অতি হয় দুৰ্ভাগ্যজনক মুখ্যমন্ত্ৰী গৰাকীৰ এই কাৰ্যই সকলো সাংবাদিকৰ মনত দুখ দিয়া বুলি উল্লেখ কৰি দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কৈছে যে সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পৰা বিৰত থাকিবলৈ প্ৰতিটো ৰাজনৈতিক দলৰ নেতা কৰ্মী তথা মন্ত্ৰী বিধায়কলৈ আহ্বান জনাইছে আজি ভিক্টৰ দাস হিন্দু আছিলে সৰুৰ পৰা আজি মোৰ ঘড়ীত এতিয়া বাজি আছে 2:18 22 আগষ্ট বাধ্য কৰি পেলালে কিহত হিন্দুৰ পৰা মুছলমান হ'বলৈকে
এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ ইছলাম ধৰ্ম গ্ৰহণ কৰিব ভিক্টৰ দাসে ধৰ্ম সলনি কৰিব বুলি ছ'চিয়েল মিডিয়াত দিলে পোষ্ট এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো ভিক্টৰ দাসৰ এটা ফেচবুক পোষ্ট য'ত তেওঁ কৈছে যে এই বিজেপি চৰকাৰ আৰু 1500 টকীয়া বাকি সিএম আৰু তাৰ পুখনীয়া কুকুৰে বাধ্য কৰিছে মোক হিন্দুৰ পৰা মুছলিম হ'বলৈ আজি গৰু খাম লাগিলা মাংস কামে দিয়া থাকে আজি গৰু খাম কাৰ নম্বৰ ভিক্টৰ দাসে কৈছে আমাক কালি মুছলিম মানুহে আহি বচাইছে মানে মোৰ মাকক বচাইছে মুছলিম ধৰ্মই লম এই মন্তব্য কৰিছে লগতে ভিক্টৰ দাসে কৈছে পাপাকো বচাইছিল মুছলমান মানুহে ভিক্টৰ দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে মন্ত্ৰী পীযুষ হাজৰিকা এই দুয়োজনকে অভিযুক্ত কৰিব খুজিছে ভিক্টৰ দাসে কৈছে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ গুণ্ডাই মোক মাৰিবলৈ চেষ্টা কৰিছে পীযুষ হাজৰিকাৰ গুণ্ডাই ভিক্টৰ দাসৰ দেউতাকক মাৰাৰ অভিযোগো উত্থাপন কৰিছে 24 ঘণ্টাৰ ভিতৰত তেওঁ ধৰ্ম সলনি কৰিব বুলি মন্তব্য কৰিছে ভিক্টৰ দাসে লগতে কৈছে যে এতিয়াৰ পৰা আৰু গৰু খোৱা বন্ধ নকৰো এতিয়া মই গৰু খাম বুলি মন্তব্য কৰিছে ভিক্টৰ দাসে মদৰ নিচাত ভিক্টৰ দাসে বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে ফেচবুকত লাইভত আহি কেইটামান মন্তব্য আপোনালোকক শুনাব বিচাৰি আছো আজি গৰু খাম মই লাইভত আছো আৰু এটা কথা শুন আজি মোগল গাৰ্ডেনৰ যিমান বাহিৰত ভিকাৰী আছে সবে ভিতৰত বহি মোৰ লগত খাব গৰু শুন দিল কলি যাব না এই ভাল টেষ্টি আৰু কি আছে এই চি এইটো নাখাওঁ আৰু আজি গৰু খাম কিয় খাম আল্লাহ কৈছে আল্লাহ মাতিছে আল্লাহ কৈছে আল্লাহৰ হুকুম শুনিব লাগিব বাকি কালিৰ পৰা কোৰাণ তহঁতক পঢ়াই আছো কোৰাণ আজি এই যি বিজেপিয়ে কৈ আছে কি কৈ আছে বোলে বিজেপিয়ে কি কয় বোলে হিন্দু 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 সেই বিজেপিয়ে বাধ্য কৰিছে আজি ভিক্টৰ দাসক আজি যি বিজেপিয়ে তহঁতক একত্ৰিত কৰিব চেষ্টা কৰিছে কিহত হিন্দুত্ব 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 সেই বিজেপিয়ে কি কৰিলে আজি ভিক্টৰ দাস হিন্দু আছিলে সৰুৰ পৰা আজি মোৰ ঘড়ীত এতিয়া বাজি আছে 2:18 22 আগষ্ট 2024 বাধ্য কৰি পেলালে কিয় বাধ্য কৰি পেলালে কিহত হিন্দুৰ পৰা মুছলমান হ'ব লাগে ইহঁত কেনেকুৱা গেম খেলা মানুহ গম পাইছ নাই আৰু এতিয়ালৈকে মোৰ হাতত CDR ৰিপৰ্ট পৰা নাই ঐ IPC আৰু CRPC লৈ আহ তোৰ কি ধাৰা লাগিব মই কৈ আছো